নিজৰ মূল্যৱান সময় নিজৰ ব্যক্তিগত বা ফ্ৰেণ্ডলিৰ মূল্যৱান কামবিলাক এৰি পেলাই আমাৰ লগত সেই মেলত উপস্থিত হ'ল। সেইটোৰ কাৰণে আপোনালোকক একদম অন্তৰৰ পৰা ধন্যবাদ যাচিছোঁ। সাদৰাইজ আমি বহুত দিনৰ পৰা আমি কিবা এটা আশা আছিল, কিবা আমি বিচাৰি আছিলে। আমি যেতিয়া গাঁৱে গাঁৱে যাই আমি যেতিয়া ভকেট কেম্পেইন কৰোঁ তেতিয়া আমাক সুধি আছিলে যে গৌৰৱ গগৈ আহিব না নাই আমাৰ তাত, গৌৰৱ গগৈ কেতিয়া আনিবা, সেইটো আমাৰ তাত সুধি আছিলে। তো আপোনালোকে টিভিত বা মোবাইলত চাই আছিলে। তো আজি আপোনালোকে বহুত লাকি, আমি আজি ফেচ টু ফেচ সন্মুখত আমাৰ গৌৰৱ চাৰছো আমি পালো। খুশি নে? খুশি নে? ওকে, আমি বহুত লাকি। এছে নাঙ্গল ভাঙা আৰু এছে নিশিমা, কিয়নো আমাৰ নেক্সট 26ত হ'ব গৈ আছে আমাৰ গৌৰৱ গগৈ ছাৰে চিফ মিনিষ্টাৰ আসামৰ। তো আমি কি কাৰণত লাকি, আজি যিটো নেক্সট 2026ত হ'ব গৈ আছে যিটো চিফ মিনিষ্টাৰ, তেওঁ আজি আমাৰ নাঙ্গল ভাঙাত বা নিশিমাত আহি পাইছে। তেওঁ আজি আমাৰ নাঙ্গল ভাঙাৰ বা নিশিমাৰ যিটো ডেভেলপমেণ্টৰ কাম, যিটো আমাৰ ডেভেলপমেণ্টৰ কাম, ৰাস্তা ঘাট, ব্ৰিজ, খালবাৰ, যিমানবোৰ আমাৰ ডেভেলপমেণ্টৰ কামবিলাক বহুত হ'ব লগা আছে বা কৰিব লগা আছে, আজি ছাৰক আমি দেখাব পাৰিলে। তো গতিকে আমাৰ কাৰণে সহজ হ'ল। নেক্সট যেতিয়া ছাৰে CM হৈ যাব, চিফ মিনিষ্টাৰ হ'ব আসামত, তেতিয়া আমি ছাৰক ক'ম, ছাৰ আপুনি যে নাঙ্গল ভাঙা গৈছিল আমাৰ নিশিমাত, আপুনিতো বহুত আমাৰ দৰকাৰ, প্ৰয়োজন বস্তুবিলাক দেখি আহিল, ৰাস্তা, ব্ৰিজ, নাঙ্গল ভাঙাতো ব্ৰিজ বহুত দৰকাৰ। তো আমি তেতিয়া ৰিমাইণ্ড কৰি দিম, তেতিয়া লগে লগে ছাৰে খুব সম্ভৱ বনাই দিব। তো সেইটোৰ কাৰণে আমি আপোনালোকৰ ওচৰত আহিছে। কাৰণটো কি? আপোনালোকৰ পৰা আমি সহায় সহযোগ, আপোনালোকৰ মৰম চেনেহটো আমি যাতে পাই, সেইটো বিচাৰি আমি আজি নাঙ্গল ভাঙাত আহিছোঁ। কথাটো হ'ল BTC জন্ম হোৱা 22 বছৰ হৈ গ'ল। 2003 পৰা এতিয়া আপোনালোকে হিচাপ কৰিলে 2025, তো 22 বছৰ হৈ গ'ল। তেতিয়া আমি BPF বা UPPLক আমি মানে ছাপৰ্ট কৰি আহিছিল। তো সেইমতে আমি BPFক 3 বাৰ জিকাই দিলোঁ। 2 বছৰ ইণ্টাৰিমত গ'ল, 3 বছৰ আমি BPFক জিকাই দিলোঁ জেন ছাৰক। তাৰপিছত 2 টাৰ্মছ আমি নিৰ্মল ছাৰক জিকাই দিছে। তো গতিকে আমি UPPL BPF বা জেমছ আৰু নিৰ্মল ছাৰক আমি ছাপৰ্ট কৰি পেলাই জিকাই দিছে। এইবাৰ আমি অনুৰোধ কৰিলোঁ কংগ্ৰেছক একবাৰ চান্স দিব, আগষ্টিনত একবাৰ চান্স দিব, আমি অনুৰোধ কৰিলোঁ। মই নিজে অন্তৰৰ পৰা কৈছোঁ, আপোনালোকে যদি মোক জিকাই দিয়ে, একবাৰ এইটো চান্স দিয়ে, আপোনালোকে আফচোচ নহ'ব, আপোনালোকে হাত তালিব যে আমি এছে নিশিমা, এছে নাঙ্গল ভাঙা, আমি ভাল লিডাৰ আমি চুজ কৰিব পাৰিলোঁ। আপোনালোকে স্বীকাৰ কৰিব লাগিব, আপোনালোকে হাত তালিব তেতিয়া। মই এইটো আপোনালোকক কথা দিছে, গতিকে আমি অনুৰোধ কৰিলোঁ। তো আপোনালোকে চাওক, আমাৰ নিশিমাত 6জন কেণ্ডিডেট দিছে, আপোনালোকে জানেনে? 6জন কেণ্ডিডেট। ইয়াৰ ভিতৰত 72 প্ৰাৰ্থী দিছে। এইটো হ'ল ওদালগুৰি বৈৰাকুণ্ড, আৰু নেক্সটত আছে আমাৰ তৃণমূল TMC, এইটো হ'ল দাগগাড়ীৰ, আৰু UPPLৰ দিছে বেংটলৰ, আৰু APPৰ আছে তেওঁ নিশিমাৰে, কিন্তু তেওঁ বেংটলত থাকে, আৰু BPFৰ আছে নিশিমাৰে জেমছ বসুমতাৰী, তেওঁ নিশিমাৰে, কিন্তু তেওঁ এতিয়া টাউনত আৰামছে শুই থাকে। বঙাইগাঁৱৰ মানুহ হৈ গ'ল এতিয়া আহি, কিন্তু তেওঁৰ চেটেল বঙাইগাঁৱত হৈ গ'ল। আচলতে তেওঁ নিশিমাৰে, কিন্তু বঙাইগাঁৱত চেটেল হৈ গৈছে। কিন্তু নিশিমা থকা নৰ্থ গান্ধাবিল গাঁৱত মহিলা কোনে থাকে? আগষ্টিন থাকে। এতিয়া 6জনৰ ভিতৰত আগষ্টিনে মষ্ট লোকেল।
তো আপোনালোকে চিন্তা কৰক সেইটোৰ কাৰণে মই এটা কথা কওঁ যেতিয়া আমি চকু দি চাব না তেতিয়াহে আমাৰ মনটো আহিব মনটো আহিলেহে মৰমটো আহি যায় তেতিয়াহে কামটো কৰিব ইচ্ছা যায় মই নিচিমা থাকোঁ মইহে জানে ক'ত ৰাস্তা ঘাট কি হৈ আছে ক'ত দং আছে ক'ত গাৰা হৈ আছে ক'ত ওখ হৈ আছে ক'ত প্ৰব্লেমছবোৰ আছে মই এতিয়া দেখা পাম ইয়াত থাকি পেলাই বাকীবোৰতো জিকি যায় তাৰপিছত এই ইলেকশ্যন বতৰতহে নামি আহে নিচিমাত কিন্তু মই নিচিমাতে সুদাই থাকোঁ তো এইটোৰ কাৰণে আশা কৰিছোঁ আপোনালোকৰ মৰম চেনেহ আপোনালোকৰ সহায় পাই পেলাই মই 22 তাৰিখত যিটো হ'ব লগা আমাৰ ইলেকশ্যন বহুত আছে সেইটো আপোনালোকে হাতত চহী দি পেলাই আমাৰ কংগ্ৰেছক মোক আগৰ দিনত আপোনালোকে জিকাই দিব আমি এইটো অনুৰোধ কৰিলোঁ মোৰ জিকা আপোনালোকৰ জিকা মোৰ জিকা হ'ল নিচিমাৰ জিকা তো এতিয়া বেদমৰ কামত অলপ মই ক'ব পাৰিম অলপ ক'বলৈ গৈ আছোঁ মই নকওঁ যে BTCৰ 40টা সমষ্টি আছে 40টা কনষ্টিটুৱেঞ্চি আছে সেইটো মই ক'ব নাযাম আমাৰ ডিষ্ট্ৰিক্টৰ কমচে কম চিৰাং ডিষ্ট্ৰিক্টৰ 7খন কনষ্টিটুৱেঞ্চি আছে আপোনালোকে অলপ চিন্তা কৰি চাব মই চালোঁ 13 চিৰাং আৰু 14 চিৰাং দুৱাৰ 15 খাগলগাঁও 17 সুবাইজাৰ 18 তুলিবাৰী 19 মানস চেৰফাং আৰু আমাৰ 16 নিচিমা এই 7খনত আপোনালোকে কেতিয়াবা ভিজিট কৰি চাইছে না কেতিয়াবা গৈ চালে না সিহঁতৰ সেইবোৰৰ জাগা কনষ্টিটুৱেঞ্চি বহুত ডেভেলপ হৈ গৈছে ৰাস্তা ব্ৰিজ ইৰিগেশ্যন ৱাটাৰ ৰিচোৰ্চ সব ডিপাৰ্টমেণ্টৰ প্ৰায় ডেভেলপ হৈ গৈছে কিন্তু আমি সবচে পৰি থকা নিচিমাই তো গতিকে আমি এতিয়া চেঞ্জ কৰিব লগা হয় কেতিয়াবা এই পুৰাণা একজনক লিডাৰ বনাই থাকিলে সেইবোৰ কাম চাই থাকিব তো গতিকে এতিয়া সিদ্ধান্ত লওক যে লিডাৰ আমি নিচিমাৰ পৰা চেঞ্জ কৰি দিম তো গতিকে মই অনুৰোধ কৰিলোঁ সময় কম নহ'লে বহুত কথা ক'ব লগা আছিলে মই সেইখিনি কৈ মই বিদায় ল'ব বিচাৰিছোঁ লাষ্টত ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে 22 তাৰিখত ৰিকুৱেষ্ট কৰিছোঁ মই বাৰ হাতত ছবিত বহুত দি পেলাই কংগ্ৰেছক বা মোক আগষ্টীনক জিকাই দিব ফাইনেলি ৰিকুৱেষ্ট কৰিছোঁ থেংক ইউ মই সেইখিনি কৈ মোৰ শুভ সময়ত সামৰি লৈছোঁ